নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে আবেলিৰ খবৰ ষ্টুডিঅত মই গীতাশ্ৰী বঙাইগাঁৱত এটা ৰহস্যজনক অগ্নিকাণ্ড আৰু অগ্নিকাণ্ডক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বঙাইগাঁৱত অক্ষয় চান্দ বৈদ্যৰ যি গুদাম হে গুদামত পুৱতি নিশা ৰহস্যজনকভাৱে লাগিল জুই বিতৰ্কিত ব্যৱসায়ী অক্ষয় চান্দ বৈদ্যৰ মালিকানাধীন আইটিসি গুদামত অগ্নিকাণ্ডৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কেবা কোটি টকাৰ সামগ্ৰী জুইত ভস্মীভূত হৈছে গুদামৰ লগতে থকা শোভা স্কুটাৰ্ছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানো সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে তদন্তৰ মাজতে গুদামত এনেকৈ অগ্নিকাণ্ড সংঘটিত হোৱাত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া অগ্নিকাণ্ডৰ কেইঘণ্টামান পূৰ্বে অক্ষয় চান্দৰ ঘৰত সিআইডিয়ে অভিযান চলাইছিল গুৱাহাটীৰ পৰা অহা সিআইডিৰ দলে ব্যৱসায়ীজনৰ ঘৰৰ পৰা কিছু তথ্য পাতি আৰু নথিপত্ৰ জব্দ কৰিছিল বৰ্তমান পলাতক হৈ আছে এছআই নিযুক্তি কেলেংকাৰীৰ অন্যতম অভিযুক্ত অক্ষয় চান্দ বৈদ্য গুদাম গৃহটো জ্বলাই দিয়াৰ সন্দেহ কৰিছে স্থানীয় লোকসকলে বৈদ্যৰ বিৰুদ্ধে স্থানীয় লোকসকলে বহুকেইটা গুৰুতৰ অভিযোগ আনিছিল আৰু এই মুহূৰ্তত আন এক অভিযোগ যে গুদাম গৃহটো হয়তো তথ্যপাতি বাহিৰলৈ যোৱাৰ অনুমান কৰিয়ে হয়তো ইচ্ছাকৃতভাৱে জ্বলাই দিয়া হৈছিল এই সন্দেহ কৰিছে একাংশ স্থানীয় লোকে আজি আমি ৰাতিপুৱা 4টা বজাত মোক ফোন কৰিছে জুই লগা বুলি ঘটনাটো কেনে গৈছে তো মই ভালকৈ নাজানো লেকিন যেটা পাইছোঁ পুৰা একদম পুৰা ঘৰবিলাক জ্বলি আছে ফায়াৰ ব্ৰিগেড আহি পাইছে কাম চলি আছে আৰু পুৰা যিমান আছে লোকচান বহুত টকা হ'ল 4-5 কোটি টকা লোকচান হোৱা বুলি শুনিছোঁ এইটো কিহৰ গুদাম আছিলে এটা আছিলে আপোনাৰ আইটিসি চিগাৰেটবিলাকৰ এটা মটৰ পাৰ্চেল স্কুটাৰ মটৰ গাড়ীবিলাক মটৰ পাৰ্চেল কেনেকৈ হেৰি হ'ল এইটো কোনো গম পোৱা নাই কেনেকৈ হৈছে অনেক গুৰুত্বপূৰ্ণ খবৰ এছআই নিযুক্তি কেলেংকাৰীত জড়িত সৰু শৰ্মাৰ ঘৰ আৰু কাৰ্যালয়ত তালাচী চলোৱা হ'ল সৰুজৰ কাৰ্যালয়ত তৃষ্ণা গ্লোবেলৰ পৰা 4,20,000 টকা জব্দ কৰা হৈছে কাৰ্যালয়ত কম্পিউটাৰৰ হাৰ্ড ডিস্ক পেন ড্ৰাইভ জব্দ কৰিছে সিআইডিৰ অভিযানকাৰী দলটোৱে আৰু সিআইডিয়ে সিল কৰিছে তৃষ্ণা গ্লোবেল মহানগৰীৰ গীতানগৰত পুৱাৰ ভাগৰে পৰা সিআইডি অভিযান চলাইছে আৰু এছআই নিযুক্তি কেলেংকাৰীৰ অভিযুক্ত সৰোজ শৰ্মাক লৈ সিআইডি অভিযান চলাইছিল জুৰোডৰ হৃদয়ানন্দ পথৰ 5 নম্বৰ হাজৰিকা ভৱনত মাৰাথন অভিযান চলালে আৰু এই বাসগৃহতে আছে এটা প্ৰিন্টিং প্ৰেছ লক্ষণীয় বিষয় যে এই ঘৰটোত এই বাসগৃহটোত প্ৰিন্টিং প্ৰেছ আছে বাসগৃহত উদ্ধাৰ হৈছে এটা স্যাটেলাইট চেনেলৰ ষ্টিকাৰ লগোৱা এখন ডাস্টাৰ বাহন সৰোজৰ পত্নী কৰবী গোস্বামীৰ নামত পঞ্জীয়ন আছে এই বাহনখন আৰু সুন্দৰপুৰৰ সৰোজ শৰ্মাৰ বাসগৃহটো সিআইডি অভিযান চলাইছে সুন্দৰপুৰৰ বাসগৃহত জব্দ কৰা হৈছে আন এখন বাহন ৰাজ্যগোপ এছআই কেলেংকাৰীৰ অন্য এজন অভিযুক্ত জিন্তু নাথ আৰক্ষীৰ জালত পৰিছে অৱশেষত নিশা চাৰিদুৱাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জিন্তু নাথক জামুগুৰিৰ বামুনিপাৰাৰ পৰা নিশা গ্ৰেপ্তাৰ কৰা হৈছে জিন্তু নাথক চাংচাৰীত ঘৰ অভিযুক্ত জিন্তু নাথৰ চাৰিদুৱাৰ আৰক্ষী থানাত জেৰা চলোৱা হৈছে অভিযুক্ত জিন্তু ৰাজ্য কপাই যোৱা এছআই নিযুক্তি কেলেংকাৰীৰ এই মুহূৰ্তলৈকে প্ৰায় 46 জনকৈ লোক গ্ৰেপ্তাৰ হৈছে জিন্তু নাথকে ধৰি আৰু জিন্তু নাথক শেহতীয়াকৈ আৰক্ষীয়ে জালত পেলাইছে চাৰিদুৱাৰৰ পৰা নিশা চাৰিদুৱাৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জিন্তু নাথক জামুগুৰিৰ বামুনিপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে মালিগাঁৱত 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন কৰা হ'ল আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্থাপন কৰিলে আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গুৱাহাটী ক্লাবৰ পৰা বামুনি মৈদামলৈ আনহাতে 8 কিলোমিটাৰ দীঘল উৰণীয়া সেতু নিৰ্মাণ কৰা হ'ব বুলি আজি ঘোষণা কৰা হৈছে ফেব্ৰুৱাৰী মাহৰ ভিতৰত গুৱাহাটীত মুকলি হ'ব 9খন ফুট অভাৰব্ৰিজ আধাৰশিলা স্থাপন অনুষ্ঠানত ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মালিগাঁৱৰ পৰা কামাখ্যা গেট অভিমুখী আৰু মালিগাঁৱৰ পৰা পাণ্ডু সংযোগী প্ৰস্তাৱিত যি উৰণীয়া সেতু সেই উৰণীয়া সেতুৰ নিৰ্মাণৰ মাংগলিক শুভাৰম্ভণি কাৰ্যসূচী ৰাজ্য চৰকাৰৰ অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ অধীনত 420.75 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত হ'বলগীয়া মালিগাঁও উৰণীয়া সেতুখনক লৈ অৱশ্যে বহুখিনি আশা কৰা হৈছে 3 বছৰৰ ভিতৰত উৰণীয়া সেতু মুকলি কৰাৰ লক্ষ্য লৈছে চৰকাৰে এখনি ফুলাম গামোচা স্বাগতম আমি আদৰণি জনাইছো অসমৰ মাননীয় লোক নিৰ্মাণ স্বাগতম গুৱাহাটীত জব্দ কৰা হৈছে বৃহৎ সংখ্যক সাপ আৰু জেঠি লাচিত নগৰত ডক্টৰ জয়াদিত্য পুৰকাষ্ঠ নামৰ এগৰাকী লোকৰ পৰা জব্দ কৰা হৈছে এই গৱেষণাৰ বাবে সংৰক্ষণ কৰি থোৱা সাপ জেঠি
আন সৰীসৃপ আৰু বিভিন্ন প্ৰাণী বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰোৱে নিশা জয়াদিত্যৰ ঘৰত অভিযান চলাই বন্যপ্ৰাণীখিনি জব্দ কৰে ইয়াৰ ভিতৰত বাৰ্মিজ অজগৰ আছে ফেটি সাপ আছে আৰু বিভিন্ন আন প্ৰজাতিও আছে WCCBয়ে অভিযান চলাইছিল আৰু WCCBয়ে অভিযোগ কৰা অনুসৰি গৱেষণাৰ বাবে প্ৰাণীসমূহৰ সংৰক্ষণৰ বাবে প্ৰয়োজনীয় যিখিনি নথিপত্ৰৰ প্ৰয়োজন হয় সেই নথিপত্ৰ দেখুৱাব পৰা নাই বন্যপ্ৰাণী গৱেষক ডক্টৰ জয়াদিত্য সুকাষ্টই ধুবুৰীত মোবাইলৰ দোকানত গুলি উদ্ধাৰক লৈ ব্যাপক চাঞ্চল্য AK-47 ৰাইফলৰ 16 জাৰ সজীৱ গুলি উদ্ধাৰ কৰা হৈছে ধুবুৰীৰ নিউঘাট বাহাদুৰতাৰীৰ আৰক্ষীয়ে অভিযান চলাইছিল আৰু অভিযানত এইখিনি সফলতা লাভ কৰিছে পুনৰ জনাইছো ধুবুৰীৰ নিউঘাট অঞ্চল নিউঘাটৰ বাহাদুৰতাৰীত আৰক্ষী অভিযান চলাই এগুলি উদ্ধাৰ কৰিছে দোকানখনৰ স্বত্বাধিকাৰী জেহেৰুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে ধুবুৰীৰ SP আনন্দ মিশ্ৰৰ অভিযানতে উদ্ধাৰ চলিছিল কাৰ্যসূচী চলিছিল উদ্ধাৰ কাৰ্যসূচী উদ্ধাৰ কৰা হৈছে গুলিখিনি এটা অভিযানৰ অন্তত এই জে মোবাইল চেণ্টাৰ নামৰ এই ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ পৰা এই গুলিখিনি উদ্ধাৰ কৰা হৈছে এই সন্দৰ্ভত আগবঢ়াইছে আমাৰ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ এক প্ৰতিবেদন বৰ্তমানে আমি য'ত থিয় আছো ইয়াত এটা অভিযান চলিছে অভিযানত AK সিৰিজৰ ৰাইফেলৰ 16টাকে সজীৱ গুলি ইয়াত পাইছে আৰু আমি আৰক্ষী মহোদয় আমাৰ লগত আছে আমি তেওঁলোকৰ কোনো কথা পাতিম স্যাৰ ৰাতিপুৱা বহুকেইটা অভিযান চলিলে নটলি ৰাতিপুৱা এইটো লাগাতাৰ আমি প্ৰত্যেক দিন ইমান হয় কি আমি আৰু কিমান শ্বেয়াৰ কৰিম তো টিমটো খুব ভাল আমাৰ কাম কৰি আছে এতিয়া আমাৰ সব প্ৰত্যেক অফিচাৰ আৰু টিম প্ৰত্যেক খানা ভাল কাম কৰি আছে সেইকাৰণে এটা এই ল এণ্ড অৰ্ডাৰটো ভাল কৰি এষ্টাব্লিছ কৰিব পাৰিছে বুকিৰ ক্ষেত্ৰত স্যাৰ যদি IPLৰ বুকি যথেষ্ট চলি আছিল ৰাজ্যৰ অভিযোগ আছিল কালি কুট অপাৰেশ্যন চলিছে আমাৰ বিলাসীপাৰা এৰিয়া দিয়া বেলেগ বেলেগ জেগা দিয়া চাৰজন ধৰিছো আৰু ধুবুৰীৰ বেলেগ বেলেগ জেগা দিয়া চাৰজন ধৰিছো তাৰ ভিতৰত একজন সাউসালমানৰো আছিলে আৰু নট অনলি কালিটো 8টা হ'ল তাৰ আগতেও বহুত হৈছে আৰু আমি হেৰ ওপৰত পুৰা নজৰ দি ৰাখিছো আমাৰ ইনফ্যাক্ট সবার ভাল কথা হ'ল আমাৰ ৰাইজ বহুত উঠি আহিছে মদত কৰাৰ কাৰণে এইটো ৰাইজৰ অপাৰেশ্যন হয় আমি তো খালি এক্সিকিউট কৰি আছো গৰুৰ স্মাগলিঙৰ ক্ষেত্ৰত কেটল স্মাগলিঙৰ ক্ষেত্ৰত আপোনালোকে বিচাৰি আছিল এজনক বহু দিনৰ পৰা কেনেকৈ কোট স্যাৰ কেনেকৈ এৰেষ্ট কৰিব পাৰে সেইটো এটা বিগ ক্যাচ হয় যেটো আদম আলী নম্বৰ 1 হয় ইয়াত নট অনলি ক্যাটল স্মাগলিং হি ইজ আ নন ইন্টাৰনেশনাল স্মাগলাৰ যাৰ বহুত হি ডাঙৰ আৰু ডিপ ৰুটস আছে তাৰ এটা বহুত ডাঙৰ নেটৱৰ্ক লিয়া কৰি আছে আমি ইয়াত জয়েন কৰাৰ পিছতে আমাৰ প্ৰথম টাৰ্গেট হি মানুহ আছিল তো লাগিছিল বহুত দিন ধৰে বাট দ্য গুড পইণ্ট ইজ আজ আই সেড আ গুড টিম তো আমাৰ এডিশনাল স্পি দেৱশ্ৰী চৌধুৰী হে লাষ্ট অলমোস্ট এক সপ্তাহ ধৰি একটা কভাৰ্ট সিক্ৰেট অপাৰেশ্যনত লাগিছিল তাক আৰু ফাইনালি আজি ৰাতিপুৱা তাত গুৱাহাটী তাক আটক কৰিছে ইয়াতে স্যাৰ সজীৱ গুলি পাইছে AK সিৰিজ ৰাইফলৰ এইটো ডাঙৰ কথা কিন্তু এই অঞ্চলত গুলি পোৱাটো বৰ ডাঙৰ কথা বৃহৎ কথা এক্স্যাক্টলি এইটো আমি বহুত সিৰিয়াসলি লৈ আছো গুলি পোৱাটো একটা ডাঙৰ ইন্ডিকেট কৰে একটা ডাঙৰ প্ল্যানাৰ হ'ব পাৰে তাৰপিছত ডেফিনেটলি মিলিটেন্ট অৰ্গানাইজেশনস আছে তাৰ লগত আৰু আমি আশা কৰো কি ইয়াত আৰু বহুত মানুহ আছে যেটো আছে আজি তো একটা পাইছো বহুত মানুহ ইয়াত আছে আৰু ডাঙৰ বহুত বস্তু ইয়াত পৰা আৰু ওলাব লাগে কাৰণ স্যাৰ এই অঞ্চলত কোনো ধৰণৰ এক্টিভিটি ইমান ধৰণে নাছিলে কোনো ধৰণৰ গতিবিধি নাই আলফাৰ পিছৰ পৰৱৰ্তী সময়ত এই অঞ্চলত কোনো গতিবিধি নাছিল হঠাৎকৈ গুলি পোৱাৰ ক্ষেত্ৰত কি ক'ব সেইটো হঠাৎ নহ'ব মই যেটো মোৰ যেটো এক্সপিৰিয়েঞ্চ আছে অলপমান যেটো CI অপছ লৈ দিছ ধুবুৰী দে হেভ বিন ইউজিং লাইক আ স্লিপাৰ প্লেচ তো সেই জায়গাত হয় না ৰাস্তাত আছে ইয়াত দিগদাৰি দিলে কি হ'ব ৰাস্তাটো বন্ধ হৈ যাব সেই কাৰণে হয়তো ইয়াত আৰু বহুত আছে যেটো চুপ কৰি বহি আছে কিন্তু ইয়াত প্ল্যানিং কৰে ইয়াত বদমাশি কৰে যিমান হয় বাহিৰত গৈ হেতু একশন কৰে মানে বৰ্ডাৰটো ইউজ কৰি আছে এক্স্যাক্টলি বৰ্ডাৰ ইউজ কৰি আছে আৰু কিউকি ইয়াত আপুনি চাব ইন্টাৰ ষ্টেট বাউণ্ডাৰী আছে ৱেষ্ট বেংগল লগত ইন্টাৰনেশ্যনেল বাউণ্ডাৰী আছে তো যিমান বাউণ্ডাৰী এৰিয়াছ অলপ গ্ৰে এৰিয়া নিচিনা লৈ কি কোন কাৰ ফালে যাব কি কৰিব হেতু এটা এক্সপ্লইট কৰাৰ চেষ্টা কৰি আছে নিশ্চয়কৈ এয়া আছিল আমাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ স্যাৰ আৰু আমি দেখুৱাইছো ৰাতিপুৱাৰ পৰা অপাৰেশ্যন চলি আছে বৰ্তমানে সেই নিউঘাট বাহাদুৰতাৰী অঞ্চলতে আমি আছো ইয়াৰ পৰা 16টাকে AK-47 ৰাইফলৰ সজীৱ গুলি 16টাকে উদ্ধাৰ কৰিছে এজন মানুহ ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে এটা মোবাইল দোকানৰ তালাচী চলাইছে চলাই পেলাই অভিযান চলিছে আৰু এই গ্ৰেপ্তাৰৰ পিছত পৰৱৰ্তী সময়ত আৰক্ষী অধীক্ষক মহোদয় ইতিমধ্যে কৈছে এই সমগ্ৰ ক্ষেত্ৰত ডাঙৰ এটা নেটৱৰ্ক থাকিব তাৰ কাৰণে যি অভিযান চলাব লাগে তাৰ কাৰণে যি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা ইতিমধ্যে ল'বলৈ আৰম্ভ কৰিছে আৰু এই ব্যৱস্থাই আগন্তুক দিনত হয়তো এই অঞ্চলত যি স্লিপাৰ সেল বুলি কৈছে এই সীমান্তক ব্যৱহাৰ কৰা হৈ আছে আৰু সেই ব্যৱস্থাই আগন্তুক দিনত এই অঞ্চলত উগ্ৰপন্থী গতিবিধি যথেষ্ট সক্ৰিয় হৈ উঠিব পাৰে চলাচলত ইয়াৰ প্ৰতি নজৰ ৰাখিছে
পৰা ভক্তৰ বাবে খুলিল কামাখ্যা দেৱালয় ভক্তৰ বাবে খোলা হল কামাখ্যাৰ মূল দুৱাৰ অৱশ্যে হেয়া চৌহদৰ দুৱাৰহে খোলা হৈছে কামাখ্যা মন্দিৰৰ ভিতৰত কিন্তু প্ৰৱেশ কৰিব এতিয়া নোৱাৰিব ভক্তই জিলা প্ৰশাসনৰ আলোচনাৰ পাছত প্ৰশাসনে যি ধৰণে অনুমতি প্ৰদান কৰিলে কোভিড প্ৰটকল মানি সেই ধৰণে মন্দিৰ কৰ্তৃপক্ষ আগবাঢ়িল জিলা প্ৰশাসনৰ আলোচনাৰ পাছতে মন্দিৰ কৰ্তৃপক্ষই সিদ্ধান্ত লৈছে আৰু মন্দিৰ প্ৰাংগণত অৱশ্যে সকলো কোভিডৰ বিধি বা সকলো কোভিড প্ৰটকল মানি চলিব লাগিব পুৱা ৮ বজাৰ পৰা সন্ধিয়ালৈ খোলা থাকিব দেৱালয় মন্দিৰত প্ৰৱেশৰ পূৰ্বে সকলোৱে কৰিব লাগিব কোভিড পৰীক্ষা প্ৰৱেশ দ্বাৰৰ সমীপতে হ'ব ৰেপিড এন্টিজেন টেষ্ট মুখ্য প্ৰৱেশ পথত হ'ব থাৰ্মেল স্ক্ৰিনিং স্যানিটাইজেশ্যন চেম্বাৰেৰে প্ৰৱেশ কৰিব লাগিব ভক্ত এজন ভক্ত 15 মিনিটে মন্দিৰ প্ৰাংগণত থাকিব পাৰিব মাস্ক অবিহনে অৱশ্যে মন্দিৰত প্ৰৱেশ কৰাটো হ'ব নিষিদ্ধ সম্পূৰ্ণৰূপে সকলোৱে পালন কৰিব লাগিব সামাজিক দূৰত্ব মাৰাত্মক কেন্সাৰ ৰোগ বিশেষকৈ মহিলাৰ ক্ষেত্ৰত স্তনৰ কেন্সাৰ ৰোগে বিশ্বজুৰি বিভীষিকাৰ সৃষ্টি কৰিছে আন সকলো ৰোগৰ দৰে প্ৰতিৰোধ বা সজাগতাই আচলতে কেন্সাৰৰ পৰা আঁতৰি থকাৰ লগতে নিৰাময়ৰো অন্যতম উত্তম উপায় সেয়েহে আন্তৰ্জাতিক স্তন কেন্সাৰৰ সজাগতা মাহৰ সৈতে সংগতি ৰাখি মহানগৰীৰ হেলথ চিটি হাস্পতালত পুৱা মটৰচাইকেল ৰেলীৰ আয়োজন কৰা হয় খানাপাৰাৰ পৰা চান্দুবিলৈ এই ৰেলী উলিওৱা হয় ব্লেক হাৰিকেন নামৰ ৰাইডাৰ গ্ৰুপটোৰ জৰিয়তে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয় উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কামৰূপ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেকু আজিৰ পৰা আৰম্ভ কৰি ব্ৰেষ্ট কেন্সাৰ এৱাৰনেছ মান্থ বা মাহ হিচাপে ধৰা হয় ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে গোটেই মাহটোকে ব্ৰেষ্ট কেন্সাৰ এৱাৰনেছৰ কাৰণে এটা মাহ হিচাপে ঘোষণা কৰা হৈছে আমি সকলোৱে জানো যে আমাৰ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চল আটাইতকৈ বেছি ভাৰতবৰ্ষৰ ভিতৰত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চল আটাইতকৈ বেছি কেন্সাৰ হোৱা বুলি আমি গম পাওঁ গতিকে আমি যিহেতু টেকন'লজি বহুত এডভান্স হৈ গৈছে মই ভাবোঁ যে আমি যিমান সোনকালে আমি ডিটেক্ট কৰিব পাৰোঁ ইমান সোনকালে আমি কেন্সাৰ ট্ৰিট কৰিব পাৰোঁ যদি আমি সোনকালে ডিটেক্ট কৰোঁ টাইম মতে ডিটেক্ট কৰোঁ তেতিয়াহ'লে আমি বহুত মানুহক আমি মৃত্যুৰ পৰা বচাব পাৰিম কেন্সাৰ এনেকুৱা এটা মেজৰ প্ৰব্লেম অলমষ্ট যিমানেই আমাৰ নন কমিউনিকেবল ডিজিজ ডেট আছে কেন্সাৰ এইটো ছেকেণ্ডত থাকে কিন্তু ইয়াৰ এটা এৱাৰনেছ বিচাৰিলে এই ডায়েগনচিছটো আৰ্লি ষ্টেজতে হ'ব পাৰে আৰু তেতিয়াহ'লে কিউৰ হোৱাৰ পচিবিলিটি বহুত থাকে নুমলীগড়ত বনৰীয়া হাতীয়ে কৰিছে মুক্ত বিচৰণ আতংকিত হৈ আছে জনতা বনৰীয়া হাতীয়ে নষ্ট কৰিছে খেতিপথাৰ এই দৃশ্য দেখুৱাম নুমলীগড়ৰ 2 নম্বৰ বুঢ়া গোহাঁই ঘাটৰ দৃশ্য ইয়া গাঁৱৰ পথত হাতীৰ জাকৰ মুক্ত বিচৰণ কণমানি হাতী পোৱালীক নিৰাপত্তা দি মাতৃসহ হাতীৰ এই জাকটো দেখা গৈছে ৰাজপথত হৈ হাল্লা কৰি পেপা বজাই ৰাইজে খেদিছে হাতী ৰাইজে আশাৰে কৰা শালি ধানৰ পথাৰত হাতীয়ে নিতো খাই মহতিয়াই তহিলং কৰি বাৰীৰ ফালে ঢাপলি মেলিছে আৰু তাত ৰাইজ যথেষ্ট ভীতিগ্ৰস্ত হৈছে দিনো নহয় সদায় থাকে ৰাতি মানুহক অশান্তি কৰে ধান খায় মানুহৰ ঘৰ ভাঙে 40টা 50টা ইফালে দি গৈয়ে থাকে সদায় তেনেকৈ আৰু ফৰেষ্টৰবিলাকক মাতিলে তেনেকৈ নাহেই কেতিয়াবা আহিলেও আমাৰ ইফালে নাহে যেন তেনি যায় গুচি যায় অশান্তি কৰি থাকে তেনেকৈ মানুহবিলাকক আজিও আহিছে ৰাইজ গোট খাইছে চবে চাইছে মেলিছে তেনেকৈ সদায় আহে সদায় 3টামান বজাতে আহি যায় আৰু একদম 8টা 9টা তেনেকৈ বাজি যায় আৰু ধান ঘৰ কিছুমানৰ ঘৰ ভাঙি দিয়ে ধান খায় তেনেকৈ কলগছ খায় খেল লগাই থাকে শান্তিত হ'ব নোৱাৰে সদায় বিজেপিৰ অসমত মহা নাটক কৰিছে বুলি অভিযোগ আৰপি শৰ্মাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মোগলখেদা প্ৰসংগত উভতি ধৰিলে আৰপি শৰ্মাই বিজেপিৰ 100+ মিছন ভেকু ভাঙাত পৰিণত হ'ল এতিয়া বিজেপিৰ মুখত 100+ নাই বিজেপিৰ আমোলত 15টা সিন্ডিকেট চলিছে বুলি এটা গুৰুতৰ অভিযোগ আনিছে আৰপি শৰ্মাই সিন্ডিকেটৰ টকা পাইপলাইনেৰে দিল্লীলৈ যোৱা বুলিও মন্তব্য কৰিছে আৰপি শৰ্মাই मुगल बांग्लादेश न पठाई क्यों मुगल देश न पठाई क्यों सरकार हम लोग या तो आसे सेंटर तो आसे आजमल ना खुनो मैं कोई आजमल डांगर यदि मुगल है मुस्लिम मानुष मुगल है आजान फकीर नाम शुनिছে নাই सेनिमाई कार नाम है मुला बाबुर कार नाम है সেইখানে অধ্যয়ন প্রথমে অসমৰ ইতিহাস অধ্যয়ন কৰক যিবিলাক শাসন আছে জানে নেকি ইতিহাস
हिंदी में कहे गरिमान में झाँक के देख लो तो उसके बाद में और आईना घर थी निजे बेलेगर घर पाथर मारिब नापाय এইবিলাক राइजे बुझी पाए 12টা-15টা आइटम जेहेतु सिंडिकेट चला टका धन कलेक्शन कर एकाउंट 2000 3000 5000 पठाई आसे बीजेपी सरकार भावे निकी बीजेपी नेता बिलाके भावे निकी पाली नेता भावे निकी कि 3500 एकाउंट पठाई 5 बছৰ खाव पारिब नाटक माने महानाटक बर्धमान थिएटर आगते चाइছিলো आमी भाग्यदेवी थिएटर और थिएटर কিন্তু এনেকা थिएटर जात भागे এনেকা नाटक नकरे जेनेके मानुबिलाक কৰা কাম কৰিছে बीजेपी सरकार मानुबिलाक नेता पाल नेता কোন হয় अभिनेता या सबे আছে का गणी मुख्य अभिनेता तो আছে আপোনাক नाम नकौ बेजम पर्सनल এটা কেতিয়াও নকৰো राइजे बुझी पाए আপোনালোকে बुझी पाए मुख्य अभिनेता আছে पाली अभिनेता আছে हाँ सरू अभिनेता আছে बड़ अभिनेता सब আছে